ছাত্ৰ-ছাত্ৰীসকল পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰ যাক আমি পাৰফেক্ট কম্পিটিশন বুলি কওঁ এটো কেতিয়াও ৰিয়েল ৱৰ্ল্ডত নাথাকে আমি ইমাজিন কৰিব পাৰো মনোপলিষ্টিক কম্পিটিশন মনোপলি এবিলাকক একেলগে ইমপাৰফেক্ট কম্পিটিশন বুলিও কোৱা হয় এটি ইহঁতৰ মাজৰ ডিফাৰেন্স কি হয় প্ৰধান ডিফাৰেন্স আৰু ইহঁতৰ ক্ষেত্ৰত আমি জানিবলগীয়া কি আছে এই সম্পৰ্কত সমুকৈ বহুত বেছি দৰকাৰী কথাখিনি আজি আমি আলোচনা কৰিম আৰু তোমালোকৰ বাবে প্ৰয়োজন হলে মোক কমেন্ট কৰি জনাবা মই সেপাৰেট ভিডিও প্ৰতিটো বিষয়ৰ ওপৰত দিবলৈ চেষ্টা কৰিম পাৰফেক্ট কম্পিটিশন প্ৰথমে আহিছো আৰু এটো হৈছে ৰিয়েল ৱৰ্ল্ডত নথকা কেৱল ইমাজিন কৰা এবিট মাৰ্কেট কিয় ইমাজিন কৰা হয় মোক জনাই আছো তোমালোকক গ্ৰাহক সামগ্ৰী দাম প্ৰৱেশ আৰু প্ৰস্থান এই পইণ্ট কেইটাৰ ওপৰত ভিত্তি কৰি গোটেই কেপিট মাৰ্কেট তোমালোকক মই বুজাই দিবলৈ চেষ্টা কৰিছো প্ৰথমে লৈছো গ্ৰাহক পাৰফেক্ট কম্পিটিশনত গ্ৰাহক কিমান হ'ব আনলিমিটেড মানে অসীম সংখ্যক গ্ৰাহক থাকিব মনত ৰাখিবা আনলিমিটেড অসীম সংখ্যক সামগ্ৰী কি হ'ব পাৰফেক্ট কম্পিটিশনত সামগ্ৰীবিলাক প্ৰত্যেকখন ফাৰ্মৰে কি হ'ব একে নিচিনা হ'ব যাক আমি ইংৰাজীত কওঁ হোমোজেনিয়াস প্ৰডাক্ট কি হ'ব একে নিচিনা হ'ব দাম কি হ'ব প্ৰত্যেকখন দোকানত প্ৰত্যেকখন ফাৰ্মৰ ওচৰতে একে সামগ্ৰী থাকিব একে দাম থাকিব প্ৰৱেশ আৰু প্ৰস্থান মানে যেটো বিজনেস চলি থাকিব তাত যাৰ ইচ্ছা হে প্ৰৱেশ কৰিব পাৰো যাৰ ইচ্ছা হে বাদ দিব পাৰে মানে প্ৰৱেশ প্ৰস্থান এন্ট্ৰি এক্সিট সকলো বিলাক মানে পসিবল হয় কোট পাৰফেক্ট কম্পিটিশনত এতিয়া এই পাৰফেক্ট কম্পিটিশনটোত কিয় মই ইমাজিন কৰিব পাৰি কেৱল ৰিয়েল ৱৰ্ল্ডত নাথাকে বুলি কৈছো চাবা গ্ৰাহকৰ এটা লিমিট থাকে প্ৰত্যেক ক্ষেত্ৰতে সামগ্ৰীবিলাক যিমানে যি নহওক আমাৰ একে নিচিনা নহয় কেতিয়াও দুখন ফাৰ্মৰ মাজত অলপ হলেও ডিফাৰেন্স থাকিব যেটো নেকি একে বুলি ধৰা হয় দাম একে বুলি ধৰা হয় কিন্তু আমাৰ ট্ৰান্সপোৰ্ট কষ্ট থাকে এইবিলাক ইয়াতে নাই বুলি ধৰা হয় সেই কাৰণ দাম একে কিন্তু ৰিয়েল ৱৰ্ল্ডত আমি কেতিয়াও একে দামত একে বস্তু বিভিন্ন ঠাইত বিক্ৰী কৰিব নোৱাৰো ঠাই অনুসৰি ট্ৰান্সপোৰ্টেশন কষ্ট আহিব বিভিন্ন খৰচ বাঢ়িব কিছুমান ঠাইত কমিব মুঠতে একে খৰচ কেতিয়াও হ'ব নোৱাৰে যেটো পসিবল নহয় কিন্তু ইয়াত পসিবল হয় পাৰফেক্ট কম্পিটিশনত কাৰণ ট্ৰান্সপোৰ্ট কষ্ট বা অন্যান্য খৰচবিলাক ইয়াতে নাই বুলি ধৰা হয় সেই কাৰণে এই পাৰফেক্ট কম্পিটিশন বিট কেৱল মানে ইমাজিন কৰিব পাৰি ৰিয়েল ৱৰ্ল্ডত নাপাবা মনোপলিষ্টিক কম্পিটিশন আৰু মনোপলি কি হয় এই দুই বিধ হৈছে ইমপাৰফেক্ট কম্পিটিশন এটা মনোপলিৰ প্ৰধান মই প্ৰথম মনোপলিটো দেখুৱাইছো গ্ৰাহক মনোপলিত কেৱল কি থাকিব সিঙ্গল থাকিব এজন গ্ৰাহক আৰু এজন গ্ৰাহক কাৰণে তেওঁ নিজৰ ইচ্ছামতে দাম দিব পাৰে পাৰফেক্ট কম্পিটিশনত কি হলতেন মই যদি দামটো বেছি বঢ়াই থওঁ কাৰণ বহুত ধৰণৰ কাস্টমাৰ থাকিব বহুত ধৰণৰ সেলাৰ থাকিব মই পাহৰি গৈছো বিক্ৰেতা বা সেলাৰ বহুত থাকিব গতিকে মই যদি দাম বঢ়াও মোৰ পৰা নিকিনিব মানুহে 1 টকা মই বেছিকৈ ললেও মানুহে বেলেগৰ পৰা কিনিব গতিকে ময়ও একে নামত বিক্ৰী কৰিব বাধ্য কিন্তু মনোপলিত কেৱল এজনেই সেলাৰ থাকিব সিঙ্গল সেলাৰ গতিকে তেওঁ বেছি দাম ললেও মানুহে তেওঁৰ পৰা নিকিনি বেলেগৰ তাত কিনাৰ সুবিধা নাপায় গতিকে মনোপলিত সিঙ্গল সেলাৰ হয় আৰু সামগ্ৰীবিলাকৰ দাম কি হয় অধিক বেছি দাম ল'ব পাৰে লাভ বেছি হয় সামগ্ৰীবিলাক কি হয় মানে সম্পূৰ্ণ একে নিচিনা হোৱাৰ কথাই নাহে এজনে সেলাৰ গতিকে সম্পূৰ্ণ মানে বেলেগ ধৰণৰ হ'ব সামগ্ৰীবিধ প্ৰৱেশ প্ৰস্থান নিষিদ্ধ যিকোনো ব্যক্তিয়ে যিকোনো ফাৰ্মে সেই যেটো মনোপলি যেটো মাৰ্কেট তাত অংশগ্ৰহণ কৰিব নোৱাৰে আৰু তাৰ বাবে সিঙ্গল সেলাৰ হৈ থাকে মানে তুমি যদি এটা নতুন প্ৰডাক্ট ইনোভেট কৰা তুমি হেইটো বিজনেস কৰিব পাৰিবা বেলেগে সেই বস্তু নাপায় নোৱাৰেই ল'ব গতিকে তোমাৰ ইচ্ছা অনুসৰি দাম ল'বা নিশ্চয়কৈ দাম বেছি ল'বা লাভ বেছি কৰিবা বুজি পাইছা মনোপলিষ্টিক কি হয় যেটো নেকি আমি ৰিয়েল ৱৰ্ল্ডত সাধাৰণতে পাওঁ মানে গ্ৰাহক বহু থাকিব ইয়াতেও গ্ৰাহক বহুতো থাকিব সেলাৰ কিন্তু এজন থাকিব ইয়াত সেলাৰ বহুত থাকিব ইয়াতেও সেলাৰ বহুত থাকিব সামগ্ৰী ইয়াত একে নিচিনা ইয়াত সামগ্ৰীবিধ সম্পূৰ্ণ সেপাৰেট হয় স্পেশালাইজ প্ৰডাক্ট হয় কিন্তু ইয়াত কি হ'ব মানে কি বুলি কম আমি এটো ইংৰাজীত মানে অসমীয়াত ক'লে হ'ব আমাৰ এটো যে হাল হন তোমালোকে কিতাপত চাই লবা একজেক্ট ওয়াৰ্ডটো মই পাহৰিছো মানে সামগ্ৰীবিলাক কি হ'ব একে নিচিনা নহয় অলপ বেলেগ হ'ব ডাইভাৰ্সিফাইড প্ৰডাক্ট হয় মানে অলপ বেলেগ প্ৰডাক্ট বিলাক যেটো আমি ৰিয়েল ৱৰ্ল্ডত পাওঁ আমি বিস্কুটৰ পেকেট যদি এটা কোম্পানীৰ খাইছো নেক্সট দিনা আমি বিস্কুটৰ পেকেটৰ কোৱালিটি একে পাম কিন্তু তাত অলপ ডিফাৰেন্স থাকিব বুজি পাইছা এডভাৰটাইজিং কষ্ট থাকে ইয়াৰ অন্য এটা ক্যাৰেক্টাৰিষ্টিক এডভাৰটাইজিং বুজি পোৱা তোমালোকে
বিজ্ঞাপন থাকে মনোপলিষ্টিক কম্পিটিশ্যনত দামবিলাক কি হয় অলপ অলপ হ'লেও বেলেগ হ'ব প্ৰৱেশ প্ৰস্থান ইয়াত নিষিদ্ধ নহয় প্ৰৱেশ প্ৰস্থান থাকে গতিকে এই ক্ষেত্ৰত তোমালোকে অন্য জানিবলগীয়া কথা বহুখিনি আছে মই সিম্পলকৈ সাধাৰণ কথাখিনি কৈছো তোমালোকক ইয়াতে আমাৰ কাৰ্ভ বিলাক লাগিব বিশেষকৈ এভাৰেজ প্ৰডাক্ট কাৰ্ভ আৰু মাৰ্জিনেল প্ৰডাক্ট কাৰ্ভ খুব গুৰুত্বপূৰ্ণ কিন্তু এভাৰেজ প্ৰডাক্ট আৰু মাৰ্জিনেল প্ৰডাক্ট মানে পাৰফেক্ট কম্পিটিশনৰ এভাৰেজ প্ৰডাক্ট আৰু মাৰ্জিনেল প্ৰডাক্ট কাৰ্ভডাল সদায় এনেকুৱা হয় মানে একেডাল কাৰ্ভে এভাৰেজ প্ৰডাক্টটো হয় আৰু মাৰ্জিনেল প্ৰডাক্টটো হয় আৰু এভাৰেজ প্ৰডাক্ট কাৰ্ভডালকে আমি কি বুলি কওঁ সদায় প্ৰাইস লাইন এটো মনত ৰাখিবা আৰু মনোপলিষ্টিক কম্পিটিশনৰ ক্ষেত্ৰত এভাৰেজ প্ৰডাক্ট আৰু মাৰ্জিনেল প্ৰডাক্ট কাৰ্ভডাল এনেকুৱা হয় আৰু এভাৰেজ প্ৰডাক্ট আৰু মাৰ্জিনেল প্ৰডাক্ট কাৰ্ভৰ মাজৰ বিশেষ ৰিলেচন আছে যেটো তোমালোকে যদি বিচৰা মই বেলেগ ভিডিও ডিসকাস কৰিম আৰু ইয়াৰ পাছত মনোপলিৰ ক্ষেত্ৰটো এটো একে নিচিনা হয় মনোপলিষ্টিকৰ দৰে এভাৰেজ প্ৰডাক্ট আৰু মাৰ্জিনেল প্ৰডাক্ট কাৰ্ভ এইটো তোমালোকে মনত ৰাখিবা খুব ইম্পৰ্টেন্ট হয় গতিকে আজি ভিডিওটোৰ পৰা নিশ্চয় তোমালোকে পাৰফেক্ট কম্পিটিশন আৰু ইমপাৰফেক্ট কম্পিটিশন সম্পৰ্কে এটা সমুক্লি আইডিয়া পাইছা গতিকে এই ক্ষেত্ৰত মই ডিটেইল ভিডিও আগবঢ়াবলৈ চেষ্টা কৰিম আৰু তোমালোকে মোৰ ভিডিওবিলাক চাই থাকিবা